হাই গাইজ, আজি উৰুকা আৰু ৰাতিপুৱাই এয়া বনাই ল'লোঁ কাৰণ দিনটোলৈ এই খৰি ফালিবলৈ আহে যে, আৰু তাৰপৰা মনেই নাহে দেখোন ভিতৰলৈ আহিবলৈ। আমাৰ মানে ঘৰৰ একেবাৰে আগফালেই নামঘৰ ভাগ আছে। মায়ে এয়া চিৰাৰ পৰা ধানবোৰ বাচি থাকোঁতেই ঘৰলৈ আলহী আহিলে। আলহী মানে ওচৰৰে আলহী, বিহু বুলি এয়া আলহীৰ কাৰণে খাব দিলোঁ আৰু ৰাতিলৈ মেজি জ্বলালে। ৰাতি এনেই মানে চুৰ কৰা প্ৰথা এটা আছে ন মাঘৰ বিহুত, চবচে সেইটোৱে ভাল লাগে। ওলাইছিলোঁ কিন্তু দেখিলোঁ গেং ঢেৰ এইবাৰ, সেইকাৰণে এনেই নোলাওঁ বোলো, কিবা উল্টা পুল্টা হৈ যাব, এনেই বদনাম হ'ব। যেনেকে বুঢ়া নমানো হোলীহে, তেনেকে বুঢ়া নমানো মাঘ বিহুহে আৰু ন। জুইৰ ওচৰৰ পৰা আঁতৰি আমি কেইজনীয়ে চবফালে ঘূৰি ফুৰিব লাগিলোঁ, কাৰণ আজিৰ ৰাতিটোতেতো আমি ঘূৰি ফুৰিব পাৰোঁ, ইভাগেনো ক'ত আমি ৰাতি ঘূৰি ফুৰোঁ। এটা ভিডিঅ'ও বনালোঁ, চবৰে ঘৰত পিঠাও খালোঁগৈ, চবৰে ঘৰত নহ'ব 2-3 ঘৰ মানে। তাৰপিছত আকৌ কি মনত লাগিলে, আমি মানে সৰুখিনিও লগ পাই গ'লোঁ, আমি বোলো কিবা খেল এটাকে খেলোঁ। তাৰপৰা মিউজিক চেয়াৰ খেলিলোঁ, তাৰপিছত দবাম খেলিলোঁ, সৰু হৈ গ'লোঁ মানে আজিৰ দিনটোলৈ আৰু ভাল লাগিলে। আজিলৈ আহিছোঁ, বাই।